বিশ্বামিত্ৰ পৰাশৰ আদি মুনি গণ জলবায়ু পত্ৰ মাত্ৰ অৰন্ত ভোজন কামিনী জনৰ মুখ পদ্মহুললিত দেখি তাৰা হবু ভৈলে কামে বিমোহিত দধি দুগ্ধ ঘৃত মিশ্ৰ কৰিহালি অন্ন প্ৰবন্ধিয়া প্ৰতিনিতে ভুঞ্জয় যিটো জন হিউজনে পাৰে যদি ইন্দ্ৰিয় জিনিত বিন্ধগিৰি পাৰে তেবে সাগৰ তৰিত ইন্দ্ৰিয়ক জিনিবাৰ আছে যাৰ মতি সততে কৰিবে যত্ন সন্তৰ সংগতি শ্ৰৱণ কীৰ্তন মাত্ৰ কৰিবে কৃষ্ণৰ ইন্দ্ৰিয়ক জিনি হৈবে কৃতাৰ্থহীনৰ কৃষ্ণ। এতিয়া কৃষ্ণ হ'ল কৃষ্ণটো স্বয়ং ভগৱান, কৃষ্ণ সকলো গুণৰ সমাহাৰ, কৃষ্ণ প্ৰেমৰ দেৱতা, কৃষ্ণ কেন্দ্ৰিক ভাৱনা, কৃষ্ণৰ চিন্তা, কৃষ্ণৰ কৰ্ম, কৃষ্ণত অৰ্পণ কৰি আমি যদি আমাৰ জীৱনটো আৰম্ভ কৰোঁ তেতিয়াহ'লে আমাৰ সকলো ফালৰ পৰা মংগল হ'ব। আৰু আমি আচলতে আমাৰ জীৱনটো কৃষ্ণ কেন্দ্ৰিক কৰিব পাৰিলে আমি কৃষ্ণ সংস্কৃতিৰ লগত জড়িত হ'ব পাৰোঁ। আৰু যদি আমি এক সাত্বিক জীৱনৰ কাৰণে চেষ্টা কৰোঁ আৰু সকলো গুণৰ সমাহাৰে থকা কৃষ্ণৰ ভাৱনাৰ লগত জড়িত হওঁ তেতিয়া আচলতে ভাগৱত পুৰাণ, শ্ৰীমদ ভাগৱত বা গীতা ইয়াৰ মহৎ বাণীসমূহৰ অনুশীলন কৰি তাৰ যোগেদি আমি ভগৱন্তৰ চিন্তা কৰিব পাৰোঁ আৰু ভগৱন্তৰ অভয় পদত শৰণাপন্ন হৈ আমাৰ জীৱনটো সুন্দৰ আৰু সুখী ধুনীয়া কৰিব পাৰোঁ, অৰ্থবহ কৰিব পাৰোঁ, সাৰ্থক কৰিব পাৰোঁ। সেয়েহে আমি সকলোৱে নৱপ্ৰজন্ময়ো এই গ্ৰন্থসমূহৰ মহৎ বাণীসমূহ আলোচনা আৰু এই মহৎ গ্ৰন্থৰ বাণীসমূহ অনুশীলন কৰিব লাগে বুলি আমি ভাবোঁ। এতিয়া আমাৰ জীৱনত আধ্যাত্মিক ভাৱনা মানে ডাঙৰ ডাঙৰ কথা চিন্তা কৰা হয়, কিন্তু আমি ব্যৱহাৰিক জীৱনত যদি কিছুমান কথা ভাবোঁ তাৰ বিশ্লেষণ যদি আমি কৰিব পাৰোঁ বা তেনেধৰণে আমি যদি চিন্তা আলোচনাৰ মাজেদি তাৰ সত্য শুদ্ধতাখিনি আমি গ্ৰহণ কৰিব পাৰোঁ তেনেহ'লে আমাৰ জীৱনটোৰ কাৰণে আটাইতকৈ সুন্দৰ আৰু এক স্বচ্ছ দৰ্শন আচলতে এই গ্ৰন্থসমূহত পোৱা যায়। যেনে আমি ভাবোঁ আমাৰ জীৱনত যেনেকৈ এজন সুন্দৰ নিৰোগী সুস্থ দেহতে সুস্থ মন, আৰু গীতা ভাগৱতেও এইবিলাক কথা তাত পাতে পাতে লিপিবদ্ধ আছে। বিশ্বামিত্ৰ পৰাশৰ আদি ঋষিমুনিসকলে এক সত্য আৰু সাত্বিক জীৱন যাপন কৰিছিল আৰু সেইকাৰণে তেওঁলোকৰ জীৱনত ঐশ্বৰিক ভাৱনা, ঈশ্বৰীয় ভাৱনাৰ লগত দিব্য ভাৱনাৰ লগত এক আধ্যাত্মিক জীৱন যাপন কৰাৰ কাৰণে তেওঁলোকে এইবোৰ কৰিবৰ কাৰণে সমৰ্থ হৈছিল। আজিৰ যুগতো আমি আজিৰ যুগোপযোগীকৈ আমি তেনেকৈ জীৱনটো আমি ল'ব পাৰোঁ আৰু এইখিনি কৰি গ'লে আমি এক সুন্দৰ জীৱনৰ অধিকাৰী হ'ম। যেনে আমি আমাৰ সকলোৱে জানে যে আমাৰ শৰীৰটো পবিত্ৰ আৰু এই সুন্দৰ অমৃতৰ যিটো আমাৰ দেহ, অমৃতৰ সন্তান বুলি কয় মানুহক, এই দেহটো আমি পবিত্ৰ কৰি ৰাখিব লাগে। এই পবিত্ৰ দেহতহে এটা পবিত্ৰ জীৱনৰ সাধনা হয়। পবিত্ৰ জীৱনৰ সাধনা যদি আমি কৰিব পাৰোঁ তাৰ কাৰণে আমি যত্ন কৰিব লাগে। তাৰ কাৰণে সুস্থ দেহত সুস্থ মন, যেনেকৈ আমি আধুনিক বিজ্ঞানে কয় যে টোপনিৰ আৱশ্যক মানে 7 ঘণ্টা বা 8-9 ঘণ্টা মানুহৰ প্ৰয়োজন অনুসৰি মানুহে শুব লাগে আৰু এই নিদ্ৰা যিটো হ'ব লাগে সেয়া কোনো ধৰণৰ স্বপ্ন থাকিব নালাগে। একদম সুখ নিদ্ৰাত যি শুব পাৰে তেওঁলোকৰ স্বাস্থ্য ভাল হয়। আৰু আধ্যাত্মিক ভাৱনায়ো কৈছে যে যি লোকৰ গীতাত আছে গুড়াকেশ শব্দটো আছে, গুড়াকেশৰ যদিও আকুৰা আকুৰি চুলি, আৰু এটা অৰ্থ হ'ল যে আমি নিৰ্দিষ্ট সময়লৈকে আমি শুব পাৰোঁ আৰু উঠিব পাৰোঁ। অৰ্জুনে তেনেকৈ শুব পাৰিছিলে। আৰু যাৰ মনত কোনো ধৰণৰ পাপ চিন্তা নাথাকে, কোনো ধৰণৰ পৰশ্চিক কাতৰতা নাথাকে, ৰোগ নাথাকে, যদি ধৰুৱা নহয় তেওঁ,
তেওঁ এক সুন্দৰ মনৰ অধিকাৰীসকলেহে আচলতে এনেকৈ সুন্দৰকৈ টোপনি যাব পাৰে। আৰু এনেকৈ সুন্দৰকৈ যদি মানুহে নিদ্ৰাত মগ্ন হ'ব পাৰে, কোনো স্বপ্ন নথকাকৈ, কোনো লালসা নাথাকাকৈ, কোনো কাৰো প্ৰতি বেয়া ভাৱ নথকাকৈ, তেনেকৈ এজন শুব পৰা লোকৰ স্বাস্থ্যৰ কাৰণে ভাল আৰু এক সুন্দৰ স্বাস্থ্যৰ অধিকাৰী হয়। গতিকে গীতা ভাগৱতৰ দৰ্শনৰ মাজতো এই কথাবিলাক পোৱা যায়। গতিকে তাৰ উদাহৰণস্বৰূপে ধৃতৰাষ্ট্ৰৰ ভাল টোপনি অহা নাছিল, কাৰণ তেওঁ যুদ্ধ বিগ্ৰহৰ চিন্তা কৰিছিল, পাণ্ডৱসকলৰ অপকাৰৰ কথা চিন্তা কৰিছিল, কেৱল মাত্ৰ নিজৰ পুত্ৰসকলৰহে উপকাৰৰ কথা চিন্তা কৰিছিল। পাণ্ডৱসকলক 5খন গাঁও যদি দান কৰিলেহেঁতেন, বা উপযুক্ত সময়ত ধৃতৰাষ্ট্ৰই যদি অন্ধ হিচাপে নাথাকি উপযুক্ত হিচাপত তেওঁ ৰজাই যিখিনি কৰ্তব্য, যিখন ন্যায় নীতি ন্যায়বান হিচাপে তেওঁ যিখিনি আচৰণ কৰিব লাগে সেইখিনি আচৰণ কৰিলেহেঁতেন, তেতিয়া ধৃতৰাষ্ট্ৰৰ এই গতি নহলহেঁতেন। আৰু ধৃতৰাষ্ট্ৰই সেইকাৰণে টোপনি যাব নোৱাৰে ভালকৈ, আৰু সেয়েহে তেওঁ জীৱনত অনেক অশান্তি। সেই ধৃতৰাষ্ট্ৰই সঞ্জয়ক সুধিছে, আৰু সঞ্জয়ে তাকে কৈছে যে আপোনাৰ এনেকুৱা পাপ হ'ল, আৰু সেইকাৰণে আপোনাৰ আটাইখিনি পাপেই হ'ল। গতিকে এই পাপখিনি হোৱাৰ কাৰণে আপোনাৰ টোপনি নাহে। গতিকে আধ্যাত্মিক ভাৱনাৰ লগত জড়িত লোকসকলে, আধ্যাত্মিক চিন্তা চৰ্চা কৰা লোকসকলৰ চিন্তা চেতনাত উদাৰ বসুন্ধৈৱ কুটুম্বকম, সমস্ত ভূততে বিষ্ণু হেন মানি। গতিকে সকলোকে যদি ভগৱান দেখিব পাৰোঁ, এয়ে হ'ল কৃষ্ণ ভাৱনা। আৰু কৃষ্ণ ভাৱনাখিনিক আচলতে আমি বিয়পাই দিবলৈ যত্ন কৰিব লাগে। সেয়েহে আমি এটা মাধ্যম হিচাপে বয়োজ্যেষ্ঠ বা বিজ্ঞসকলৰ কাৰণে নহয়, আমি নৱপ্ৰজন্মৰ লোকসকলক আৰু নতুন পুৰুষক আমি আধ্যাত্মিক ভাৱনাৰে যাতে মহৎ গ্ৰন্থসমূহৰ অধ্যয়নৰ চৰ্চাৰ মাজেদি আমি যাতে এক সুন্দৰ পৰিশীলিত সমাজ নিৰ্মাণ কৰিব পাৰোঁ, বা নিজৰ জীৱনটো অৰ্থবহ আৰু সাৰ্থক সুন্দৰ কৰিব পাৰোঁ, তাৰ এটা নীৰৱ প্ৰচেষ্টা হিচাপে আমি কৃষ্ণ কৃষ্ণ হৰিৰাম এই আমি মাধ্যমটোৰ চেষ্টা মাত্ৰ কৰিছোঁ নিকিনে। আৰু ইয়াতে আমি আমাৰ 20 বছৰীয়া আমি বিভিন্ন গৃহে গৃহে গৈ মানুহৰ ঘৰত বা অনুষ্ঠানৰ বিভিন্ন ঠাইত আমি আজি 20 বছৰে ভাগৱত চৰ্চা কৰিছোঁ পাঠক হিচাপে। আৰু পাঠক হিচাপে তাৰ যিখিনি জ্ঞান পাইছোঁ, বা যিখিনি আমি কথনে মথনে আমি যিখিনি ভাৱনা আমাৰ অন্তৰলৈ আহিছে, তাৰ যোগেদি আমি ভাবোঁ যে আমাৰ লগত আমি এনেকুৱা লোকৰ লগত সাক্ষাৎ হয় যে কেতিয়াবা ভাগৱতৰ চৰ্চা বা এনেকুৱা ধৰণৰ কথাবিলাকৰ লগত তেওঁলোক ইমান জড়িত নহয় বা নাজানে যে এই ভাৱনাবিলাক, কিন্তু আগ্ৰহী হয়। সেইসকলৰ কাৰণে নৱপ্ৰজন্মৰ নতুন পুৰুষৰ কাৰণে আমি ভাগৱতৰ চিন্তা বিয়পাই দিবৰ কাৰণে সামান্য মাত্ৰ নিকিনৰ প্ৰয়াস। ইয়াত কোনো ধৰণৰ আমি ব্যাখ্যা বুলি নহয়, এয়া মাত্ৰ এনেকুৱা এটা প্ৰচেষ্টা। আৰু গুৰুজনাৰ যিখিনি দৰ্শন, শংকৰদেৱৰ জীৱন দৰ্শন, ভাগৱতৰ মাজত জীৱন দৰ্শন, ব্যৱহাৰিক জীৱনত গীতাৰ দৰ্শন, এই যদি দৰ্শনবিলাক আমি যদি কিছুমান আলোচনা কৰিব পাৰোঁ, আলোচনাৰ মাধ্যমেদি ইয়াৰ ভাল দিশসমূহ আৰু বিজ্ঞানসন্মত যিবোৰ দিশ, বৈজ্ঞানিক দৃষ্টিভংগী সম্পন্ন যিবোৰ দিশ, সেই দিশবোৰ পুনৰ আলোচনা হ'ব লাগে নৱপ্ৰজন্মৰ মাজত, নতুন পুৰুষৰ মাজত। সেই ভাৱনাৰে আমি এই কৃষ্ণ কৃষ্ণ হৰিৰামটো আমাৰ হৰিৰাম নামৰ এই চেনেলটিৰ বিনম্ৰ প্ৰয়াস মাত্ৰ। কৃষ্ণ।